নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰমৰ আশীৰ্বাদত ময়ো ভালে আছোঁ। আজি মই উপস্থিত আছোঁ বাইহাটা চাৰিআলি চিগমা পইণ্টত শিক্ষক দিৱস উপলক্ষে ফেশ্বন চাবলৈ। ছাৰ নমস্কাৰ। ছাৰ হয় নমস্কাৰ। নমস্কাৰ। আজি চিগমা পইণ্টত আজি শিক্ষক দিৱস উপলক্ষে লগতে মানে নৱগত আদৰণি সভা অনুষ্ঠান চলি আছে। ছাৰ তাৰে বিষয়ে কি ক'ব? ছাৰ আচলতে মই আপোনাৰ চেনেলৰ জৰিয়তে এইটো কথাকে ক'ব খুজিছোঁ যে শিক্ষক দিৱসটো আচলতে আমি প্ৰতি বছৰে খুব উলহ মালহেৰে উদযাপন কৰোঁ। এইবাৰ আকৌ লগতে আমাৰ নৱাগত আদৰণি সভাখনো পৰিছে। গতিকে মানে এনে বুঢ়ী নাচনী তাতে নাতি নাটৰ বিয়া যেন হৈছে। গতিকে আমি খুব উলহ মালহেৰে এই দুটা অনুষ্ঠানে উপভোগ কৰি আছোঁ। ইতিমধ্যে আমাৰ শিক্ষক দিৱসৰ যথেষ্ট কাৰ্যসূচী পাৰ হৈ গৈছে আৰু নৱাগত আদৰণি সভাৰ কিছু কাৰ্যসূচী আমাৰ হাতত আছে। ভাটিবেলালৈ আৰু ভাল সাংস্কৃতিক অনুষ্ঠানো আছে। আমাৰ গায়ক আহিব, নিশ্চয় ভালে হ'ব গোটেইখিনি অনুষ্ঠান। ঠিক আছে ছাৰ, ধন্যবাদ। নিৰিবিলি হৰফুল, মৰমৰ দেউতা ইত্যাদি সকলো বাৰু প্ৰেমৰ কবিতা নেকি নে প্ৰেমৰ কিতাপ? বেলেগ পঢ়িছা নে নাই তুমি? মই জনাত মৰমৰ দেউতাখন প্ৰেমৰ কিতাপ নহয় চাগে। দেউতাৰ বিষয়ে আছে, মেক্সিমামটো প্ৰেমৰে ইনক্লুড হৈ আছে ন। দেউতাখন মই বেছিকৈ পঢ়িছোঁ, সেইখন বেছি ইণ্টাৰেষ্টিং হয়। সেইটোতো তুমি কোৱা নাই ন, কোনখন বেছিকৈ পঢ়িছা? আৰু সেইবোৰ হ'ল এতিয়া তুমি এটা তোমাৰ যিখন প্ৰিয় কিতাপ তাৰ এটা বঢ়িয়া এটা কিবা এটা কৈ দিয়া, ডাইলগ এটা ধুনীয়াকৈ চবে ভাল পাব। আৰু তোমাক কথা কৈ তুমি ইফালে চাই লোৱা সিফালে চাই কোৱা, একদম ধুনীয়া পুৰা কনফিডেন্সত কৈ দিয়া। আমাৰ হিমাংশুৰ লগত আই কণ্টেক্ট কৰি আছা তুমি। মই হৰফুলৰ এটি বাক্য ক'বলৈ ওলাইছোঁ। আলফাবেটছৰ ছাত্ৰী হয় আৰু মোৰ হবি ডান্স হয়। আৰু অলপ হাঁহি কোৱাচোন। তোমাৰ হবি ডান্স হয়, তুমি এটা গান গাই দেখুওৱা ধুনীয়া, বিহু এটা, বিহু ড্ৰেছ পিন্ধি আহিছা, বিহু এটা গাই লোৱা। পূৰ্বে ভগৱন্তে বৃন্দাবন Thank you, ma'am. মই গান গাই আৰু নাচি ভাল পাওঁ। নমস্কাৰ, মোৰ নাম টিনা ডেকা হয়। মই মঙলদৈৰ পৰা। মই আলফাবেটছৰ ষ্টুডেণ্ট হয় আৰু মোৰ হবি ডান্স। নমস্কাৰ, মোৰ নাম শ্ৰী দীক্ষা দাস। মই কামাবেটছৰ ষ্টুডেণ্ট। তোমালোকৰ বিহু ডেন্সটো চালো, বহুত ভালো লাগিল, মানে অন্তৰ ফাটি যাও লাগছে। আচ্ছা, তোমালোকৰ কেনেকুৱা লাগছে? ভয় লাগিছিলে ফাৰ্ষ্ট কিন্তু যেতিয়া বিহু ডান্স কৰিবলৈ যিহেতু আমি অসমৰে জীয়ৰী হয়, ঠিক আছে ভণ্টি, ধন্যবাদ। ভণ্টি, তোমালোকৰ মানে ডেন্সটো চালো, বহুত ভাল লাগিল। আচ্ছা, তোমালোকৰ ডেন্সটোৰ নাম কি? আচ্ছা, বহুত ভাল লাগছে। আৰু তোমালোকৰ কেনেকুৱা লাগছে ডেন্সটো কৰি? আৰু তোমালোকক শিকোৱা গুৰুজনৰ নাম কি? তোমালোকে নিজে শিকিছা? ইমান ধুনীয়া হৈছে, বহুত ভাল লাগছে। আলোক নৃত্য
কৰি বিয়পন বিশ্বত ৰঞ্জন মুৰি আশী পাতি গাই কিন্নৰী বালিকাই আলোক বুধন মহান সন্ধিয়াই সন্ধিয়াই বেলি বিদায় গানে দিগন্ত কৰে মুখৰি উদয় আৰু অস্তৰ বৰ্ণ বৈচিত্ৰৰ ছায়া মায়া কাচুমেৰে কাছে প্ৰহেলিকামৰ সমন আছে ভণ্টি কোন প্ৰথমে তোমাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নাম শ্ৰী ভালিনা শিৱম মই চিগমা ইউটিউবৰ প্ৰাথমিক ছাত্ৰী মই নৱম শ্ৰেণীত পঢ়ি আছোঁ আচ্ছা তোমাৰ ডেন্সটো যাই সঁচাকৈ বহুত ভাল লাগছে ধন্যবাদ আৰু তোমাক মানে এই ডেন্সটো কোনে শিকাইছে মোৰ মেম শ্ৰী মোনালিছা বশিষ্ঠ মেম ঠিক আছে ভণ্টি ধন্যবাদ বহুত ভাল লাগিল तेरे नाम पे मेरी जिंदगी लिख दी मेरे हमदम सीखा मैंने जीना जीना कैसे जीना सीखा मैंने जीना मेरे हमदम सीखा कभी जीना जीना कैसे जीना सीखा जीना तेरे बिना हमदम মোৰ মৰমৰ ভাইটিহঁত আজি তোমালোকৰ কলেজত আজি নৱগত আদৰণি সভা অনুষ্ঠান চলি আছে তোমালোকৰ কেনেকুৱা লাগছি চাই আজি এইফালে কেনেকুৱা তোমালোকে যে ডেন্স কৰা না আজি ডেন্স কৰিবি ৰাতি নেকি সঁচাকৈ ভাল লাগছে মজা সুন্দৰ সুন্দৰ ভণ্টিহঁত সকলো ঠিকে আছে নে কেনেকুৱা লাগিল নৱগত আদৰণি সভা চাই ভাল লাগিছে না পিছফালে ভালে আছে আৰু এফালে মাইনা তুমি মোবাইল চাই আছা ভাল লাগছি নে বেয়া লাগছি বঢ়িয়া এফালে তোমালোকৰ ভাল লাগিছে এবাৰ পিছফালে যাব লাগিব পিছফালে মজা মজা কৈ আছে ভণ্টিহঁত ভাল লাগছি নে মজা এইফালে মাইনাত কেনেকুৱা লাগিল মজা ভণ্টিহঁত নৱগত আদৰণি সভা চাই কেনেকুৱা লাগছে আজি ভাল লাগছি নে বহুত ভাল লাগছি না ঠিক আছে ভণ্টি ধন্যবাদ